ৰংজুলিত আঘাতপ্ৰাপ্ত হাতীটোৰ সন্ধান লাভ কৰিছে বন বিভাগে। গোটেই দিনজোৰা অভিযান যি চলাইছিলে যোৱা নিশাৰে পৰা বন বিভাগে অৱশেষত এতিয়া বিয়লিৰ ভাগত সন্ধান ওলাইছে। দেওশিলা বনাঞ্চলৰ মাদাং গাঁৱৰ ঠিক পূব দিশতে এই যে হাতীটোৰ সন্ধান লাভ কৰিছে বন বিভাগে। আঘাতপ্ৰাপ্ত হৈয়ে আছে, এতিয়া হাতীটো ভালদৰে খোজ কাঢ়িব পৰা অৱস্থাত নাই। এই যে ফেঞ্চিং আপোনালোকে দেখিছে, এই ফেঞ্চিঙৰ ঠিক সেইটো পাৰে মই যদি এতিয়া কওঁ মোৰ ইয়াৰ পৰা প্ৰায় 100 মিটাৰৰ দূৰত্বৰ ভিতৰতে হাতীটো অৱস্থান গ্ৰহণ কৰিছে। যিহেতু ঘন জংঘল আৰু ঘন জংঘলৰ কাৰণে এই মুহূৰ্তত সেই দৃশ্য আমাৰ কেমেৰাত বন্দী কৰিবৰ কাৰণে আমি সক্ষম হোৱা নাই। কিন্তু এটা ভাল খবৰ যে হাতীটোৰ সন্ধান ইতিমধ্যে লাভ কৰা হৈছে। আৰু প্ৰথম অৱস্থাত এইটো কথা আছিলে যে হাতীটোৰ সন্ধান লাভ কৰিব লাগে আৰু হাতীটোৰ সন্ধান লাভ কৰাৰ পিছতহে আচলতে হাতীটোক চিকিৎসাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আৰু ইতিমধ্যে মই যিটো কথা উল্লেখ কৰিছোঁ যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ইতিমধ্যে চিকিৎসকৰ দল ৰাওনা হৈছে। আজি সন্ধিয়া নিশাৰ ভাগত চিকিৎসকৰ দলটো এই স্থানত আহি পাব আৰু দুটাকৈ কুন্কি হাতীৰে এই গোটেই প্ৰক্ৰিয়াটো বন বিভাগে কৰিব। যিহেতু ট্ৰেংকুলাইজ কৰিব লাগিব হাতীটোক, আৰু ট্ৰেংকুলাইজ কৰাৰ পিছতহে হাতীটোৰ চিকিৎসা প্ৰদানৰ কাৰণে সম্ভৱ হৈ উঠিব। গতিকে বন বিষয়াগৰাকী মূলতঃ যিহেতু আছে, অৱশেষত দিনজোৰা অভিযানৰ অন্তত এই সন্ধিয়াৰ সময়ত এই হাতীটোৰ অৱস্থিতি আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? নমস্কাৰ, আমি যিহেতু আপোনালোকেও আমাৰ লগত আছে, গোটেই দিনটো আপোনালোকৰ লগত আমি অভিযান চলাই পেলাই আজি হাতীটো অৱশেষত আমি ফাইণ্ড আউট কৰিবলৈ বিচাৰি উলিয়াবলৈ সক্ষম হৈছোঁ। যিহেতু আমি হাতীটো ইতিমধ্যে তাৰ অৱস্থিতিটো পাই গ'লোঁ। এতিয়া মই অলপ আগতে মোৰ DFO ছাৰৰ লগত মই আলোচনা কৰিলোঁ। মানাহ অভয়াৰণ্যৰ পৰা চিকিৎসকৰ দল আহি আছে। আহি ৰাতিটো আৰু ৰাতিৰ এন্ধাৰত এইটো সম্ভৱ নহয়, যিহেতু ঘন অৰণ্য হয়। তো ৰাতিপুৱাৰ পৰা আমি ইয়াৰ হাতীটো ট্ৰেংকুলাইজ কৰি পেলাই চিকিৎসাৰ ব্যৱস্থা কৰিম। কেইটা কুন্কি হাতী ব্যৱহাৰ কৰিম? আমি ইতিমধ্যে দুটা কুন্কি হাতীৰ লগত যোগাযোগ কৰি আছোঁ। আৰু কুন্কি হাতী দুটা মষ্ট প্ৰবলি ৰাতিপুৱাতে গাড়ী আহি পাব। আহি পেলাই আমি দেওশিলা ওচৰত ৰাখি পেলাই ৰাতিপুৱাৰ ফাৰ্ষ্ট টাইমৰ পৰাই আমি ব্যৱস্থা কৰিম। এতিয়াও আঘাতপ্ৰাপ্ত হৈ আছে। আমি অলপ আগতে আমি ভিজুৱেল এটা ল'লোঁ, আৰু সেইটো হাতীয়ে আমি বহুত কষ্ট কৰি পেলাই বিচাৰি উলিয়ালোঁ। তো আমি যিহেতু বিচাৰি পাইছোঁ, গতিকে এতিয়া আমাৰ হাতীটোক আমি নজৰত ৰাখিব লাগিব। ৰাখি পেলাই কালি ৰাতিপুৱা ইয়াৰ ব্যৱস্থা কৰিম। আমি নিশ্চয়কৈ হাতীটো নজৰত ৰাখিব লাগিব গোটেইটো নিশা, আৰু বনকৰ্মীয়ে গোটেইটো নিশা নিশা আচলতে পহৰা দিব। কাৰণ হাতীটোক চকুৰ আগৰ পৰা আচলতে যাবলৈ দিয়া দিগদাৰ হ'ব। কাৰণ যদিহে ইয়াৰ পৰা ওলাই যায় হাতীটো, তেতিয়াহ'লে কাইলৈ হাতীটোক বিচাৰি ওলোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। এয়া হৈছে বন বিভাগৰ দল। এইটো দলৰ সৈতে আমিও আছিলোঁ ৰাতিপুৱাৰে ভাগৰ পৰাই। আচলতে এই দলটো যথেষ্ট কষ্ট কৰি পেলাই হাতীটোৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে, আৰু স্থানীয় লোকে যথেষ্ট সহায় কৰিছে, গাঁওবাসীয়ে যথেষ্ট সহায় কৰিছে। আপুনি দেখিছে বুলি কৈছো, হাতীটো আঘাতপ্ৰাপ্ত হৈ আছে। মানে এখন ভৰি দিয়ে কষ্ট পাই আছে। এতিয়া কিমান দূৰত আছে ইয়াৰ পৰা 100 মিটাৰ আছে। এতিয়া ফেঞ্চিঙৰ ভিতৰতে ৰখাৰ ব্যৱস্থা কৰিব। বৰ্তমান আমি সেইটো চেষ্টা কৰি আছোঁ, যাতে ইয়াৰ ভিতৰতে থাকে, সেইটোৱে আমি চেষ্টা কৰিম। নিশ্চয়কৈ ফেঞ্চিঙৰ ভিতৰতে ৰাখিবৰ কাৰণে আচলতে বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে। তেখেতে দেখিছে, আমিও সেই ভিজুৱেলছ লাভ কৰিছোঁ, আৰু কাইলৈৰ ভিতৰত সেই দৃশ্য আমি দেখুৱাবৰ কাৰণে সক্ষম হ'ম যে হাতীটোক যি ভৰিত আচলতে ধনুকাৰ মৰাৰ এক তীৰৰ লেখীয়াকৈ এডাল ৰ'দ আমি দেখিবলৈ পাইছিলোঁ। এতিয়া সেইডাল ৰ'দে হয় নে তীৰে হয়, আচলতে ট্ৰেংকুলাইজ কৰাৰ পিছতে প্ৰকৃত তথ্য পোহৰলৈ আহিব। কিন্তু বৰ্তমান এটা কথা সত্য যে হাতীটো আঘাতপ্ৰাপ্ত হৈ আছে, খোজ কাঢ়িব পৰা অৱস্থাত এতিয়াও নাই। যথেষ্ট আঘাত পাইছে, যন্ত্ৰণাত ককবকাই আছে, ছটফটাই আছে এই হাতীটো। আৰু হাতীটোৰ চিকিৎসা কাইলৈ ৰাতিপুৱাৰ ভাগৰ পৰা আৰম্ভ হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।